হঠাৎ যোৱা মঙলবাৰে অৰ্থাৎ 28 মে তাৰিখে অসমত যি পচন্দৰ বৰষুণ আৰু যি চাইক্লোন ৰেমালছৰ ঘূৰণি বতাহে তাণ্ডৱ চলাই গৈছিল, সঁচাই এক আচৰিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়ছোৱাত কোনো লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ কল্পনাই কৰিব পৰা নাছিল। যেনেকুৱা অথালি পথালি ধুমুহা আৰু বৰষুণ দিছিল, যেন ঘৰৰ ভিতৰত থাকিও নিজৰ জীৱটো হাতৰ মুঠিত লৈ থকাৰ অৱস্থা হৈছিল। আৰু মঙলবাৰে সেই ৰাতিপুৱা প্ৰায় 9 মান বজাত হাতত থকা মোবাইলটো অন কৰি ফেচবুকত নিউজ চাই আছিলোঁ, কিন্তু হঠাতে এটা নিউজৰ ওপৰত চকু পৰি নিজে আৱেগিক হৈ পৰিলোঁ। আৰু সেই বাতৰিটো চাই মোৰ দেহ মন শিয়ৰি উঠিছিল। সেই দেহ মন শিয়ৰি উঠা বাতৰি সামান্য এটা ক্লিপ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ৰাজ্যত ধুমুহাই তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে মৰিগাঁৱত সংঘটিত হৈছে এটা শোকাবহ ঘটনা। বিদ্যালয়লৈ গৈ থকা ছাত্ৰ যোৱা টেম্পুখনতে উভালি পৰিছে এডাল প্ৰকাণ্ড গছ আৰু থিতাতে মৃত্যুক আঁকোৱালি লৈছে ছাত্ৰই। আৰু 28 মে তাৰিখে যি চাইক্লোন ৰিমল অসমত প্ৰভাৱিত হৈছিল, তাৰ এক আচৰিতভাৱে প্ৰভাৱিত হৈছিল মৰিগাঁও জিলাটো। সেই সময়তে এখন টেম্পুৰে শিক্ষাৰ্থীক কঢ়িয়াই লৈ গৈছিল আৰু দীঘলবৰী মেলাশালীৰ সমীপতে এডাল প্ৰকাণ্ড গছ বাগৰি টেম্পুখনৰ ওপৰত পৰাত এজন শিক্ষাৰ্থী থিতাতে নিহত হয় আৰু প্ৰায়কেইজন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। কথা হ'ল, এই শিক্ষাৰ্থীজন যে নিহত হ'ল আৰু বাকী শিক্ষাৰ্থীকেইজন যে গুৰুতৰভাৱে আহত হ'ল, ইয়াৰ বাবে দায়ী আপোনালোকে কোন বুলি ভাবে বাৰু? বতৰ বৈজ্ঞানিকসকলে বাৰে বাৰে কৈ আহিছিল যে চাইক্লোন ৰেমাল অসমত প্ৰৱেশ কৰিব আৰু প্ৰতি ঘণ্টাৰ 40 কিলোমিটাৰ বেগত আহি তাণ্ডৱ চলাব। সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰা হৈছিল। অতি স্পষ্টভাৱে বতৰ বৈজ্ঞানিকবোৰে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছিল যে এই সময়ত চাইক্লোন ৰেমালে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এতিয়া প্ৰশ্ন হ'ল যে ইমানবোৰ স্পষ্টীকৰণ আৰু সতৰ্কবাণী দিয়াৰ পাছতো অসম চৰকাৰ আৰু প্ৰশাসনে কিয় সাৱধানতাৰ অৱলম্বন নকৰিলে? যি চাইক্লোন ৰেমাল অসমত তাণ্ডৱ চলাইছিল আৰু সেই সময়ছোৱাত বতৰ বৈজ্ঞানিকসকলে নিৰ্দিষ্ট এটা সময় বান্ধি দিছিল যে চাইক্লোন ৰেমালে অসমত ভয়ানকভাৱে তাণ্ডৱ চলাব। আৰু বতৰ বৈজ্ঞানিকসকলে বান্ধি দিয়াৰ এই সময়ছোৱাত কিয় অসম চৰকাৰে আৰু প্ৰশাসনে শিক্ষা অনুষ্ঠানবোৰ বন্ধ নাৰাখিছিল? আৰু যদি অসম চৰকাৰ আৰু জিলা প্ৰশাসনে শিক্ষা অনুষ্ঠানবোৰ বন্ধৰ নিৰ্দেশ দিছিল, তেন্তে হ'লে কিয় এই শিক্ষা অনুষ্ঠানবোৰে সেইকেইদিন শিক্ষা অনুষ্ঠান খোলা ৰাখিছিল? যাৰ ফলত মৰিগাঁও জিলাৰ ধুবুৰী গাঁৱৰ এটা ফুলকমলীয়া শিক্ষাৰ্থী কৌশিক আম্ফিৰ দৰে অসমৰ প্ৰান্তে প্ৰান্তে বহুত কেইজন শিক্ষাৰ্থী ঘূণীয়া আৰু প্ৰাণ গৈছিল। ইয়াৰ বাবে দায়ী কোন হ'ব? শিক্ষা অনুষ্ঠানবোৰ বন্ধ নৰখাৰ ইয়াৰ অৰ্থ এইটোৱে নেকি যে মানুহৰ জীৱনৰ মূল্যতকৈ শিক্ষা মূল্যটো বহুত গুণে বেছি নেকি? আৰু মই এই ভিডিঅ'ৰ যোগেদি অসমৰ সমূহ অভিভাৱকসকলক জনাব বিচাৰিছোঁ যে এইকেইদিন বতৰ খুবেই বেয়া, গতিকে আপোনালোকে খুব সাৱধানতাৰে আপোনালোকৰ ল'ৰা ছোৱালীক বহুত চাই চিতি শিক্ষা অনুষ্ঠানলৈ যেন পঠিয়ায়। নেক্সট আৰু এটি ভিডিঅ'ত আপোনালোকক লগ পোৱা আশাৰে, তেতিয়ালৈকে আপোনালোকে কুশলে থাকক, মংগলে থাকক, তাৰে কামনাৰে। জয় অসম, জয় হিন্দ।